মই ক্লাছ 6 পৰা ঘৰত হাল বাই খেতি কৰি পঢ়া শুনা কৰিলোঁ আৰু দেউতাই মোক পঢ়াব নোৱাৰিলে। কাম কৰি প্ৰাপ্য টকা বিচাৰোতে মোক তেওঁলোকে মাৰপিট কৰিছে। মই কাম কৰিব গ'লে মোক মানুহে মাৰিও পাইছে। বহুতে ঘৰত মই মাৰো খাইছোঁ। লাইনৰ কাম কৰিবলৈ গৈ মাৰো খাইছোঁ। মানে পইচা খোজোঁ, ধৰক মালিকবিলাক এনেকুৱা হয়, ডাঙৰ মানুহ কাম কৰাৰ পিছত পইচা খোজোঁ, সন্ধিয়া টাইমত কিয় পইচা লাগে বুলি কয়, মাৰেও। মই মাৰো খাইছোঁ বহুতৰ ঘৰত। মই বহুত দৰিদ্ৰ পৰিয়ালৰ আছিলোঁ। কাম কৰিবলৈ যাবলৈ এখন চাইকেলো নাছিল মোৰ। মই একেবাৰে নিম্নবিত্ত ঘৰৰ ল'ৰা হয়। মোৰ চলিবলৈ একো নাছিলে, চাইকেল এখনো নাছিলে। মই খোজকাঢ়ি মানুহৰ ঘৰে ঘৰে গৈ লাইনৰ কাম কৰি তেনেকৈ কটালোঁ। সমস্যাৰ ওচৰত হাৰমনা ব্যক্তি নাছিল লখিমপুৰৰ ৰঞ্জন তামুলী। লাহে লাহে তেওঁ সাঁচতীয়া টকাৰে আৰম্ভ কৰিলে সুপতি নামৰ এখন ৰেষ্টুৰেণ্ট। লাইনৰ কাম বাদ দি মই পাছত ঘৰ চলাব নোৱাৰোঁ, কাৰণ মই ভাড়া ঘৰত থাকোঁ। মোৰ ছোৱালী পঢ়া কথা আছে, মোৰ ঘৰখনৰ চলা কথা, মাক চলা কথা আছে। সেইখিনি বাদ দি মই লাহেকৈ কষ্ট কৰি 1 পইচা 2 পইচা গোটাই এই ৰেষ্টুৰেণ্টখন খুলিলোঁ। এতিয়া মই ৰেষ্টুৰেণ্টত নিজে কাম কৰোঁ, নিজে বনাওঁ, নিজে ধুওঁ, চব কৰোঁ ৰেষ্টুৰেণ্টত। খালি মোৰ ভাইটি এজন আছে, তেওঁ মোক বনোৱা মেলাত চব সহায় কৰি দিয়ে। এই ৰেষ্টুৰেণ্টত তেওঁ বিক্ৰী কৰিবলৈ ল'লে থলুৱা খাদ্যৰ লগতে ম'ম', চাওমিন, ফ্ৰাইড ৰাইচ আদি। মোৰ ইয়াত আপুনি থলুৱা খাদ্য গোটেইখিনি পাব, আমাৰ অসমীয়া থলুৱা খাদ্য প্লাছ ছাউথ ইণ্ডিয়ান ডিছ গোটেইখিনি পাব আৰু চাইনিজ ডিছ গোটেইখিনি পাব। তাত আপোনাৰ স্পেচিয়েল মোৰ 2টা বস্তু আছে, থুপ্পাটো স্পেচিয়েল আছে আৰু মোগলীয়ান টিয়েটো স্পেচিয়েল আছে মোৰ ইয়াত। এতিয়া তেওঁ চিডি ৰোডৰ চিলভাৰ ক্ৰেষ্ট হস্পিটেলৰ সমীপৰ এই সুপতি ৰেষ্টুৰেণ্টত সংস্থাপন দিছে এজন যুৱক। এতিয়াতো মই নিজকে বহুত সুখী, কাৰণ মই এজন ল'ৰাক সংস্থাপনো দিছোঁ। মই নিজেও আৰু তেনেকুৱা আৰু 2-4জন আমাৰ অসমীয়া ল'ৰাক মই তেনেকৈ সংস্থাপন দিব পাৰিলে মই নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিম। মানে তেওঁ এই জীৱন যাত্ৰাত এতিয়া সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজক আমন্ত্ৰণ জনাইছে চিডি ৰোডৰ এই সুপতি ৰেষ্টুৰেণ্টত। মোৰ ৰেষ্টুৰেণ্টলৈ আহক, গ্ৰাহকক কৈছোঁ, কাৰণ আপোনালোকৰ সহায় লাগিব। কাৰণ মই আগবাঢ়ি যাবলৈ হ'লে, মোক অনুপ্ৰেৰণা দিবলৈ হ'লে মোৰ ইয়াত গ্ৰাহক লাগিবই, ৰাইজৰ সহায় লাগিবই। মোৰ ৰেষ্টুৰেণ্টখন হ'ল চিলভাৰ ক্ৰেষ্টৰ ওচৰত, নিয়েৰ চিলভাৰ ক্ৰেষ্ট নেশ্যনেল হাইৱেৰ কিনাৰতে সুপতি ৰেষ্টুৰেণ্ট বুলি আছে, আহিব পাৰে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।